উত্তৰ পূৰ্বাঞ্চলৰ নতুন আকাৰ ইউটিউব চেনেল লগতে ফেচবুক পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ আগত অন্য এগৰাকী প্ৰতিভাশীল ছাত্ৰী চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু তোমাৰ নামটো এবাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী এঞ্জেলিকা বৰা। এঞ্জেলিকা বৰা, তাই আমাৰ ঘৰৰ ছোৱালী হয়। তাই বহু দিনৰ পঢ়া শুনাৰ লগতে গান আৰু কি কৰে অকণমান কৈ দিয়া। আৰ্ট কৰোঁ, লগতে মই মডেলিং কৰোঁ। মডেলিং কৰা আৰু এনেকৈ আৰু কিবা গীটাৰো চাগে। গীটাৰো বজায়। গতিকে আপোনালোকক অকণমান গানো শুনাব আৰু কেনেকৈ এক্সপত অকণমান জানিব চেষ্টা কৰিম। আৰু তোমাক মই প্ৰথমে সুধিব পাৰিছোঁ, যিহেতু গানৰ দিশত বেছিকৈ আগবাঢ়িছা নহয় জানো, এতিয়া তুমি কেনেকৈ গান ক'ৰ পৰা আৰম্ভণি, কেনেকৈ প্ৰেৰণা পালা, এই বিষয়ে অকণমান কোৱাচোন। প্ৰথমে মই দেউতাৰ পৰা ইনস্পায়াৰ হৈছিলোঁ, কাৰণ পাপাৰ গানত বহুত চখ আছিলে। মোক যাতে গানত আগবঢ়াই নিয়াৰ 7 বছৰ বয়সতে মোক পাপাই গানত নাম লগাই দিছিলে। তাৰ পাছৰ পৰাই মই এনেকৈ গানৰ প্ৰতি আগ্ৰহী হ'লোঁ। তাৰপাছত লাহে লাহে দুইটা ষ্টেজ প্ৰগ্ৰাম কৰিব ল'লোঁ। দুই-এটা ষ্টেজ প্ৰগ্ৰেম। আৰু তুমি গানৰ সৈতে কিমান দূৰলৈ গৈছা? গান এনেকৈ ষ্টেজ প্ৰগ্ৰেম মই এতিয়া বহুতকেইটা কৰিলোঁ। বহুতকেইটা কৰিলে, বহুতকেইখন যিহেতু চাৰ্টিফিকেটো পাইছে। তাৰ উপৰিও তুমি গানৰ ক্লাছো কৰাগে চাগে? মই কৰোঁ। লনী বাইদেউ বৰা, গান্ধীনগৰ। আচ্ছা, মাকুম গান্ধীনগৰ। আৰু তুমি যে গীটাৰ শিকা, গীটাৰ ক'ত শিকা? গীটাৰ মই নীলোৎপল গগৈ। মাকুমৰ নেকি বাৰু? মাকুমৰ। গীটাৰ কেতিয়াবা শিকা? গীটাৰ মই বেছি দিন নাই হোৱা, ক্লাছ 9ৰ পৰা মই শিকিছোঁ। আচ্ছা, ক্লাছ 9ৰ পৰা। আৰু প্ৰথমে ইয়াৰ মাজত আৰু এটা কথা কৈছোঁ, তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান? 9তে পঢ়ি আছোঁ। 9তে পঢ়ি আছা। আচ্ছা, 9ত পঢ়ি আছা। তুমি গীটাৰ গানো গোৱা, ইয়াৰ লগতে ছবিও আঁকা। কেইবাটা দিশতো দেখোন তোমাৰ সময় নাথাকিলেও তেনেকৈ মিলাবলগীয়া হয়, সকলোবিলাক কৰিব লাগিব যিহেতু। তোমাৰ গানৰ পাঠদান কেতিয়া হয়? পাঠদান শনিবাৰে হয়। প্ৰত্যেক শনিবাৰে হয়। আৰু ছবি অঁকা আৰু গীটাৰ মোৰ দেওবাৰে থাকে। আচ্ছা, এদিনো ৰেহাই নাই তেতিয়াহ'লে। এতিয়া তুমি চাগে যোৱাকালি আছাম কিবা বুক ৰেকৰ্ডো হৈছিল বোলে? বুক অফ ৰেকৰ্ড, য'ত আমাৰ আৰ্ট স্কুল মনজিৎ কাশ্যপ ছাৰে তেখেতে 100জন ছাত্ৰ ছাত্ৰী লৈ 2 মিনিটত ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন কৰাইছিল তেখেতে আমাক। তেতিয়াই আমাক সকলোকে বুকত ট্ৰেক অফৰ এখন চাৰ্টিফিকেট দিছিলে গুৱাহাটী অফিচৰ পৰা। চাৰ্টিফিকেট প্ৰদান কৰিছিল। হয়, যে তুমি যিহেতু ইমান ধুনীয়াকৈ গান গোৱা, ষ্টেজ প্ৰগ্ৰেম কৰা, আমাৰ দৰ্শকসকলৰ আজি আছে। আৰু মই পোনপ্ৰথমে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাওঁ। যিহেতু তুমি ইমান ধুনীয়াকৈ ভূপেন হাজৰিকা গীত আমাৰ দৰ্শকক শুনালা, আৰু ইয়াৰ বাহিৰেও তুমি আৰু আমাৰ দৰ্শকসকলক কি শুনাম বুলি ভাবিছা? মৰাণ গীত আমাৰ নিজৰ যিটো নিজা সংস্কৃতি। দিবজোৰ পাৰৰে শিমলু এজোপি হৈ তাতে আমি উমলা ঠাই, উটুৱাই নিনিবা দিবজোৰ দেৱ তাৱৈ, আমাৰ হৈ কান্দো নাই, থুপুকানি গছকিয়ৈ যাকৈনো বাই আছিলোঁ, থুপুকানি গছকিয়ৈ যাকৈনো বাই আছিলোঁ, তৰানিনো জোপোহাৰৈ আৰু জানো চেনাইটিয়ৈ, তৰানিনো জোপোহাৰ, তৰানিনো জোপোহাৰত চলেনো বুজিছিলোঁ, বেলানো পাতিছিলোঁ, চলেনো বুজিছিলোঁ, বেলানো পাতিছিলোঁ,
কিহৰে ঐ ভয় জানো চেনাইতি ঐ নাহিলানো কিহৰে নাহিলানো কিহৰে ভয়ত খুবেই সুন্দৰ হৈছে মৰাণ গীত যিহেতু শুনালে আমি শুনিলোঁ আৰু কিবা গান শুনাবা নেকি কুঁহিপাত যেন কোমল কোমল এইটো এটা খুব আধুনিক গীত মই নিজেও খুব ভাল পাওঁ গানটো এইবাৰ আমাৰ ভণ্টিয়ে শুনাব আধুনিক গীত কুঁহিপাত যেন কোমল কোমল কুঁহিপাত যেন কোমল কোমল অতি সুন্দৰ এটা গীত এতিয়া আমাৰ ভণ্টিয়ে আমাক শুনাব অকণমান কুঁহিপাত যেন কোমল কোমল তোৰ ফুলকলি যেন হাঁহি কিনো নাম দিওঁ তোৰ ৰাং ঢালিনে লাহিনে পাহিনে পাহি কুঁহিপাত যেন কোমল কোমল তোৰ ফুলকলি যেন হাঁহি কিনো নাম দিওঁ তোৰ ৰাং ঢালিনে লাহিনে পাহিনে পাহি ধৰক বৰক খোজৰ ভৰক মাটিহে দলটো গিৰিপে গাৰক যাওঁ কেনি তই জগত গঙাটো ধৰক বৰক খোজৰ ভৰক নাচিহে দলটো গিৰিপে গাৰক যাওঁ কেনি তই গপত গঙাটো তই মোৰে মোৰে নাচে দেখোন ৰাহি তই বিৰালি কোনবা ঘৰে মাহি কুঁহিপাত যেন কোমল কোমল তোৰ ফুলকলি যেন হাঁহি কিনো নাম দিওঁ তোৰ ৰাং ঢালিনে লাহিনে পাহিনে পাহি খুব সুন্দৰ হৈছে এইটো ভণ্টিয়ে ইমান ধুনীয়াকৈ বৰগীত মৰাণ গীত ইত্যাদি শুনালে আৰু এতিয়া মই সুধিব বিচাৰোঁ যিহেতু ভণ্টিয়ে পঢ়া শুনা বাহিৰেও কেইবাটা দিশতো আগবাঢ়ি গৈছে নহয় জানো এতিয়া ভৱিষ্যতে কিবা তোমাৰ এনেকুৱা পৰিকল্পনা আছিল যে আমুকটো দিশতে আগবাঢ়ি যাম কিবা তেনেকুৱা পৰিকল্পনা কৰিছা নেকি তেনেকুৱা মই বেষ্ট ছিংগাৰ হোৱাৰ পৰিকল্পনা কৰিছোঁ লগতে মই বেষ্ট মডেলাৰ হোৱাৰ বেষ্ট মডেলাৰ হোৱা বেষ্ট মডেলাৰ আৰু বেষ্ট ছিংগাৰ হোৱা আৰু তুমি এইবাৰ কোন শ্ৰেণীত মই ক্লাছ 9ত ক্লাছ 9ত কোন স্কুলত পঢ়া অকণমান কৈ দিয়া গোপাল কৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় মাকুম গোপাল কৃষ্ণ বালিকা বিদ্যালয় এবাৰ যিহেতু ভণ্টিয়ে বিভিন্ন স্থানত যিহেতু মঞ্চ বিভিন্ন স্থানত চাৰ্টিফিকেটসমূহ যিহেতু প্ৰদান কৰিছে ভণ্টিলৈ এতিয়া কি পাইছে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ এতিয়া প্ৰথমে এখন কি পাইছোঁ JDP নিউজ শিশু প্ৰতিভা বিকাশ মঞ্চ এখন ক'ত পাইছিলা অকণমান কৈ দিয়া এইখন মই নগাঁও জিলাত পাইছিলোঁ কামৰূপ নগাঁও জিলা কামৰূপত অকণমান দেখুৱাই দিয়া এইফালে আমাৰ দৰ্শকসকলক JDP নিউজ অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ এইখন চাওক JDP নিউজৰ তৰফৰ পৰা পাইছিলা 2023 বৰ্ষত পাইছিলা আচ্ছা 2023 বৰ্ষত শিশু শিল্পী সন্মান আৰু এইফালে এইখন মই কাশ্যপ এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ পৰা বেষ্ট ছিংগাৰ অফ দ্য ইয়াৰ এৱাৰ্ড 2024 আচ্ছা 2024 বৰ্ষত পাইছিলা 28 এপ্ৰিলত আচ্ছা এইখন অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ বেষ্ট ছিংগাৰ হিচাপে যিহেতু পাইছিল এখন চাৰ্টিফিকেট প্ৰভাইড কৰিছে আৰু এইখন মই যেতিয়া গুৱাহাটীলৈ গৈছিলোঁ মায়া কুইন অফ ইণ্ডিয়াত তাত এইখন মই চাৰ্টিফিকেট পাইছিলোঁ কিহৰ বিষয়ৰ ওপৰত কৈছে এইখন মডেলিঙতে পাইছিলা ব্ৰেণ্ড এম্বেছাৰ আৰু বহুত চাৰ্টিফিকেট আছে দুই এখন আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এইখন ছুপাৰ মডেল এইখন মই হুজাইত পাইছিলোঁ যে ছুপাৰ মডেল অফ আছাম উইনাৰ আচ্ছা আৰু তাতে মোক গ্লেমাৰ স্মাইলৰ এৱাৰ্ড দিছিলে আচ্ছা ছুপাৰ মডেল অফ আছাম 2024 বৰ্ষতে আৰু এখন দেখাব বিচাৰিছোঁ এই আছাম বুক অফ ৰেকৰ্ড আচ্ছা নেশ্যনেল ৰেকৰ্ড এইখন চাগে যোৱাকালি পাইছিলা অকণমান দেখুৱাইছোঁ এনেকৈ বিভিন্ন স্থানত যিহেতু ভণ্টিয়ে চাৰ্টিফিকেটসমূহ পাইছে বিভিন্ন দিশত আগুৱাই গৈছে আৰু যাতে আগুৱাই যায় তাৰ কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা তোমাক ধন্যবাদ আছাম ষ্টেট উইনাৰ ছুপাৰ মডেল অফ আছামত আছাম কি কৈছা আছাম ষ্টেট উইনাৰ ছুপাৰ মডেল অফ আছাম 2024 চনতে পাইছা আৰু তাৰ লগত এইবিলাক বস্তু দিছে এইবিলাক নামটো কি এইটো ক্ৰাউন আচ্ছা ক্ৰাউন বুলি কয় আৰু এইফালে আৰু এইটো গুৱাহাটীত মায়া কুইন অফ ইণ্ডিয়াত ব্ৰেণ্ড এম্বেছাডাৰ উইনাৰ পাইছে এইবোৰ লগতে সিহঁতৰ ফালৰ পৰা দিয়া হয় নেকি যিবিলাকে মডেলিং কৰিছে সিহঁতে জানিব বাৰু
আমিও আৰু প্ৰথম পাইছোঁ এনেকৈ নামবোৰ সঠিকভাৱে যিহেতু নাজানো। এয়া আছিল ভণ্টি বিভিন্ন প্ৰতিভাসমূহ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। পঢ়া শুনাৰ লগতে গান গায় আৰু ছবি আঁকে, আৰ্টিং কৰা, এনেকৈ বিভিন্ন বিষয়ত যিহেতু আগবাঢ়ি গৈছে। ভৱিষ্যতে যাতে উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। আৰু ইমানখিনি সময় দিয়াৰ বাবে তোমাকো আমাৰ চেনেলৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিব।